নমস্কাৰ আই এম খনিম আই करते ভিডিও কো শুরু খুব ধুনিয়া ঘৰ এটা বনাই আছো বহুত ডাঙৰ কিন্তু মিস্ত্ৰী 12 জন আছিল মিস্ত্ৰী কিন্তু দুইজনহে দা পাইছো ওপৰত বাকি বিলাক কোনবা গল মদ খাব গল না কি না খুব ধুনিয়া আমাৰ পথাৰ এখন দেখাই দিছো একেবাৰে জিৰো টোটালি জিৰো খেতিয়কো মাত্ৰ এজনহে দেখিছো কি কৰিব উপায় নাই এতিয়া কি মানে বড় খেতি লাগিব দাদা কি বড় খেতি কৰিব হয় বড় খেতি কৰিব এটা ৰাভা খেতিও নহয় অসমীয়া খেতিও নহয় ইয়াতে বড় খেতি হ'ব এনেকুৱা জায়গাত আছো মানে হাতীৰ সমান ওখ ভেটি বনাব লাগে তাৰ পিঠিত থাকিব লাগে মানে আৰু এনেকুৱা জীৱন কটাইছো তামোল গছবিলাক থাকে তলত মানে ডাঙৰ সমস্যা আছে এটা বানপানী হয় ইয়াৰ ভেটি মই তলত গৈ আছো বৰ্তমান পাহাৰৰ পৰা ইফালে আছে ৰাস্তা কিন্তু দেখাত মানে চাপৰ যেন লাগে কিন্তু প্ৰায় ভেটি উঠিছে 12 ফুট এতিয়াও মানে মাটি 50,000 মান গ'ল আৰু 1 লাখ মান যায় নেকি ভেটিতে আৰু এখন চোতালখনটো আছে এই চোতাল মাৰে কৈ লাভ নাই এক মানুহৰ ওপৰত কেমেৰা দাঙিও ঢুকি নাপাওঁ আৰু ৰাস্তাৰ পৰা দেখাই দিছো মোৰ ঘৰটো কেনেকুৱা লাগে মানে বেলেগ যদি সমান জায়গাত ঘৰ বনা 5 লাখ লাগে ইয়াতে 15 লাখ লাগিব ঘৰ বনাবলৈ সেইকাৰণে আমাৰ ইনকাম নাই এয়া মোৰ ঘৰটো বহুত দ হয় আৰু বেক কেমেৰা দি দেখাই দিছো এইকেইটা কণমানিয়ে খেলি আছে আমাৰ বালিখিনি ইমান দাম দি আনিলো এতে নষ্ট কৰি আছে দেখিছেন মোৰ ঘৰটো এয়া চাই লওক মোৰ ঘৰটোৰ লুক খুব সুন্দৰ প্লেচ আগফালেদি ৰাস্তা পিছফালে পথাৰ মুকলি ৰ'দ বতাহৰ কাৰণে চিন্তা নাই বানপানীও চিধা আহি ডাইৰেক্ট ঘৰত সোমাই ইয়াত মাটি তুলিছিলো প্ৰায় 50,000 টকাৰ মাটি জেচিবি ট্ৰেক্টৰ ডাম্পাৰ যি আছে মানে তাৰাক সাৰাক সবৰে উঠে আকৌ এতিয়া উঠিব প্ৰায় 3 ফুট মান মাটি উঠিব ইয়া মোৰ এককাল মোটামুটি ইমান লম্বা মানুহ মই দেখিছেনে এটা 3 ফুট মান মাটি উঠিব আৰু এই মিস্ত্ৰীবিলাক কিবা খিনাই গৈ আছে মাত্ৰ দুটা মিস্ত্ৰী আছে আৰু ইফালে এটা মদ আনা মিস্ত্ৰী আছে এইটো মদ আনি আছে চা এইয়া কোনোবাই যদি খাই আহিব পাৰে এইটো ফ্ৰী আছে ইয়াত আহিলে পায় পৰি যাম যেন লাগে ভাই 5 ফুট মান ওপৰত থকা যেন লাগি আছে ওপৰত বোলে 1 তলা বনাব এতিয়া বনাই থাক 2 তলা 3 তলা যিমান পাৰে আৰু মানে মাটি কিনবা পইচা নাই গোটেই ঘৰ ওপৰত বনাই থাকিম আৰু এইটো কিবা মিস্ত্ৰীৰ নাম চাম নাজানো এইটো কিবা লাগিছে কিমান কষ্ট কৰি আছে মোৰ ঘৰটোৰ কাৰণে এয়া মোৰ ছোৱালী 4 বছৰ হাতখন ডিঙি মেলি দিয়াচোন দেখা ওপৰত ধৰাচোন এইয়া মোটামুটি তাই 4 ফুট মানে মাটি উঠিব দেখোন আকৌ এজনী আছে তাৰ বা ইয়াৰ পৰা জেচিবি গাড়ী লৈছে মাটিখন এইখন গাড়ীৰে উঠাম দে মাটিতে দেখা দেই বহুত কষ্ট কৰি আছে ইয়া এডাল ৰদ উঠাই বহুত কষ্ট হয় মানে এটা হাজিৰা বেলেগ ধৰণৰ যিমানে ওপৰত উঠিব পাৰে সিমানে দাম বেছি আৰু যিয়ে উঠিব নোৱাৰে তাৰ দাম কম দে কষ্ট কৰিলেহে বোলে হেৰি ঘৰটো হ'ব নিউ হাউচ ব্লক হ'ব এইটো এইবিলাক ৰাখিছোঁ ৱালৰ কাৰণে আৰু দেখুৱাই দিম ইফালে দি বোলে চিৰি হ'ব চিৰি তেতিয়াহে ওপৰত উঠাটো হ'ব ফ্ৰী নহ'লে বহুত কষ্ট হ'ব ওপৰত উঠা আৰু কোনফালে দৰ্জা বনাম কোনফালে খিৰিকী বনাম খিৰিকীটো বাৰু হৈ যাব কিন্তু দৰ্জা কোনফালে বনাম এতিয়াও ঠিক কৰা নাই হৈ যাব আৰু যিফালে নহওক এইটো মোৰ আচল ৰুম মানে কি ক'ম আৰু ৰাতিপুৱালে লাগে এইটো ৰুম হাগা মোটা ৰুম ডাঙৰে মোটামুটি এইটো হ'ব এইটো মোৰ ঘৰটোৰ ৰাইট চাইডৰ লুক বনাই আছে এইটো দমকল
ইয়াত আছে মটৰ সেইয়া কল আছে তামোল আছে আৰু খৰিৰ কাৰণে দুডালমান গছ আছে 80-90 মানে লাখ টকাৰ মাটি পেলাইছিলোঁ ইয়াত সেইকাৰণে অলপ ওখ হৈছে আকৌ তাৰ ওপৰত তামোল লগাইছিলোঁ এতিয়া বৰ্তমান ডাঙৰ হৈছে তো বেক কেমেৰাতে দেখুৱাই দিম খুব ডাঙৰ হৈছে তামোল বাকী যেন হওক আমাৰ ইয়াৰ হেড মিস্ত্ৰী আৰু মই এতিয়া ওপৰত উঠি যাম ঘৰটো কেনেকৈ দেখুৱাই দিম এইডাল আমি বনাই আছো এডাল কি কয় লিংটাৰ না কি ভীম মানে চাদৰ ভীম বাকীবিলাক কি অৰ্জুন কুম্ভ কিবা কয় সেইবিলাক নাকি এইডাল ভীম এয়া মিস্ত্ৰীবিলাক লাগি আছে এনেকা কৰিলে এনেকা হয় তাৰমানে এইটো কি বান এইটো বানটো হৈছে তোমাৰ জাকৈ যেনেকুৱা বৈ সেইটো মহৰ বানটোৰ নামটো কি জাকৈ মহৰ জাকৈ মহৰ ৰাইজ বুজি পাইছেনে জাকৈ মহৰ ইয়াতে হ'ব আমাৰ চাট প্ৰথম চাট তাৰপিছত ওপৰত এনেকৈ গৈ থাকিম এইখিনি ৰাখিছোৱেই মানে জইন দিম এই আমাৰ মিস্ত্ৰীবিলাক ফ্ৰণ্ট চাইডৰ পৰা দেখা দিছোঁ পূৰা কাম কৰি আছে 3টা মিস্ত্ৰী গোটেই চিন্তা নাই মোৰ ঘৰটো অতি সোনকালে হ'ব এতিয়া কাৰ্বি আংলং পাহাৰৰ ওপৰত উঠি পেলাই মানে ভিডিঅ' কৰাৰ নিচিনা হৈ আছে কেমেৰা দেখি চাওঁতে যদি ইফালে ভৰিখন পিছলি কিনে লুটুপকৈ পৰোঁ কেনেকুৱা হ'ব বাৰু ৰাইজ আপোনালোকক দেখুৱাবৰ কাৰণে ইমান কষ্ট কৰিছে চাওক নাই এইদিনা উঠিয়ে নাপাওঁ এনেকুৱা ঘৰত এই ওপৰৰ পৰা দেখাইছোঁ মোৰ ঘৰটোৰ লুক চাই লওক ৰুম হিচাপ নকৰিব দেই কাৰণ ঘৰটো এতিয়াও হোৱা নাই সৰু ঢেৰ ৰুম বনাম ৰাইজ বেয়া চাই নাপাব এনেকৈ বনালোঁ আৰু চাকৰি কৰা বুলি কাৰণ আম্বানীৰ নিচিনা বনাবতো নোৱাৰোৱেই সাগৰৰ মাজত মই বনালোঁ পথাৰৰ মাজত খালত হেল্ল' বন্ধু এয়া ওপৰত উঠি আছোঁ মই নামিবলৈ মন যোৱা নাই মজা লাগছে ৰ'দ লাগিছে ঠাণ্ডা বতৰ কিন্তু মিস্ত্ৰীবিলাক বোলে ভাত খাব যায় ময়ো এতিয়া কি খাব যাম মই মদ চদ নাখাওঁ এতিয়া কি খাম চাহো বনাই নিদিয়ে এতিয়া মানে শ্ৰীমতীৰ মানে ৰান্ধনীজনীয়ে টোপনি মাৰা সময় হৈছে গতিকে কি খাম মই কলো নাই মইচোন কচু কাটিব লাগে এতিয়া দেই ঠিক আছে ৱাও এয়া হেড মিস্ত্ৰীয়ে ৱাৰ্ণিং বেল দি আছে মানে ভাত খাব যাব লাগে বোলে সি হেড মিস্ত্ৰী কাৰণ সি ওপৰত উঠিব নোৱাৰে গতিকে তাৰ হেৰি কম হাজিৰা কম আমাৰ ঘৰত যদি আলহী আহে এডাল ৰাস্তা চিধাই পোনে আহিব আহি পেলাই ইফালেদি সোমাই পেলাই এনেকৈ ইফালেদি যাব ৰাস্তা এনেকৈ যাব আৰু গৈ ইফালে ৰুমে সোমাই যাব